Good evening students, study time with সকলকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ 7.2 চেপ্টাৰ কুৱেশ্চন নম্বৰ 6 চেপ্টাৰ 7.2 কুৱেশ্চন নম্বৰ 6 দিয়া আছে কি যদি 1, 2, 4, y x, 6 আৰু 3, b বিন্দু কেইটা সমান্তৰিকৰ ক্ৰমত এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেতিয়াহ'লে আমি x আৰু y উলিয়াব লাগিব। এই বিন্দু চাৰিটা দিয়া আছে a b c d মই সেই কাৰণে এটা সামান্তৰিক ড্ৰ কৰি ললো যে এটা সামান্তৰিক a b c d এই কৰ্ণাৰ কেইটা a b c d বুলি দিলো। এতিয়া আমাক কৈছে এই বিন্দু কেইটা যদি সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা x আৰু y মান উলিয়াব লাগিব। এই কথাটো হৈছে যদি এনেকুৱা ধৰণৰ অংকবিলাক দিয়া থাকে তেতিয়া আমি কৰিম কেনেকৈ যে সমান্তৰিক এটাৰ যিটো কৰ্ণ থাকে কৰ্ণকেইডাল সদায় সমানে দ্বিখণ্ডিত হয় সমানে দ্বিখণ্ডিত মানে ইয়াৰ পৰা যদি মই ইয়ালে এডাল টানো আৰু ইয়াৰ পৰা যদি ইয়ালে টানো তাহলে এই পইণ্টটোত ইয়াত কি হ'ব OA = OC হ'ব OB = OD হ'ব। ইয়াত এই বস্তুটো চাব লাগিব মানে যদি আমি কৰ্ণডাল জয়েন কৰি দিওঁ তেতিয়াহ'লে এই মিডল পইণ্টত যোনটো পইণ্টত হ'ব সেই বিন্দুটোৰ স্থানাংক হ'ব ইয়াৰ এডালৰ স্থানাংক মিডলটো যিটো হ'ব ইয়াৰ BD মিড পইণ্টৰ স্থানাংক আৰু AC মিড পইণ্টৰ স্থানাংক একে হ'ব মানে গতিকে আমি ইয়াৰ স্থানাংকৰ তুলনা কৰি দিলে আমি পইণ্ট দুটা পাই যাম মানে x আৰু y বিন্দুটো পাই যাম। গতিকে ইয়াৰ কাৰণে আমি লিখিব লাগিব কি যেহেতু দিয়া আছে বিন্দুকেইটা দিয়া আছে লিখিলো মই ইয়াত AC মধ্যবিন্দুৰ স্থানাংক ইকুৱেল টু BD মধ্যবিন্দুৰ স্থানাংক AC মধ্যবিন্দু O BC মধ্যবিন্দু O মানে দুটা স্থানাংক একে আহিব। গতিকে ইয়াৰ পৰা যদি আমি চাবলৈ যাওঁ কি হ'ব AC কাৰণে যাবলৈ যাওঁ x1 + x2 x ৰ ক্ষেত্ৰত 1 + x/2 1 + x/2 2 + 6/2 এইটো আমি পালো AC ৰ বাবে পালো। এটা আমি যদি BD ৰ বাবে চাওঁ কি হ'ব 3 + 4/2, 5 + y/2 এইটো আমি পালো BD মধ্যবিন্দু B আৰু D ৰ পৰা মধ্যবিন্দুটোৰ স্থানাংক পালো। এতিয়া আমাক কৰিবলগীয়া ইয়াৰ এইটো x ৰ কোঅৰ্ডিনেট এইটো y কোঅৰ্ডিনেট এইটো x ৰ কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট দুটা তুলনা কৰি দিলো। ইয়াত এতিয়া 1 + x/2 = কি হ'ব 7/2 3 + 4/2 7 যে 2 টো কেনসেল হ'ব কি হ'ব এতিয়া 1 + x = 7 implies x = 7 - 1 = 6 x মানটো পাই গ'লো আমি। ইয়াত যদি দ্বিতীয়টো চাওঁ 2 + 6/2 = 5 + y/2 2 টো কেনসেল হ'ল 8 আহিলে 5 + y = 5 + y = 8 therefore y = 8 - 5 = 3 y = 3 আমাক উলিয়াবলৈ কি দিছিলে x ৰ স্থানাংক আৰু y স্থানাংক গতিকে x আৰু বিন্দু দুটাৰ পৰা x আৰু y ভ্যালু উলিয়াব লাগিছিল। ইয়াত আমি পালো এতিয়া x = কিমান পালো 6 পালো y = কিমান পালো 3 পালো। এইটো উলিয়াবলৈ দিয়া সংখ্যাটো আমাক উলিয়াবলৈ দিছিলে সমান্তৰিকৰ যদি শীৰ্ষবিন্দু হয় তেতিয়াহ'লে x আৰু y মানটো উলিয়াব লাগে। ঠিক আছে আমি উলিয়ালো এইটোৱে হ'ল কৰিবলগীয়া অংকটো। ঠিক আছে থেংক ইউ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব।